নমস্কাৰ। আজি মাননীয় মুখ্যমন্ত্ৰীৰ অলপ আগতে এটা প্ৰেছ কনফাৰেন্স দেখিলো। মুখ্যমন্ত্ৰী সঁচাকে ভয়াতুৰ। ৰাইজে একেমুখে মুখ্যমন্ত্ৰীয়ে লোৱা জনকল্যাণ বিমুখী যিবিলাক হঠকাৰী সিদ্ধান্ত তাৰ বিৰুদ্ধে মাত মালে, মৃত্যুৰ ভয় খাই ততাতৈয়াকে মিডিয়া মাতি আনি পেলাই তেওঁ প্ৰেছ মিট কৰে। কাজিৰঙা ইক' চেঞ্চিটিভ জোনৰ কথাটো তেওঁ কলে যে কাজিৰঙা যদি ইক' চেঞ্চিটিভ জোনটো যদি 10 কিলোমিটাৰলৈকে থাকে তেতিয়াহ'লে নুমলীগড় বন্ধ কৰি দিব লাগিব। নুমলীগড়টো 10 কিলোমিটাৰ থাকোতে বন্ধ কৰিবলগীয়া হৈছে নেকি? আপুনি বাৰে বাৰে মানুহক মূৰ্খ সজাব বিচাৰিছে। নুমলীগড় বন্ধৰ কথা কোনোবাই কৈছিলে নেকি? নুমলীগড় চলিয়ে আছে। আজি কাজিৰঙা ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ যে আপোনালোকে কমাই আনি এখেতে কৈছে কাজিৰঙা মানুহখিনিক বাহিৰ কৰি বোকাখাটৰ মানুহক উন্নয়নৰ কথা কৈছে। কোনটো উন্নয়নৰ আপুনি বোকাখাটৰ মানুহৰ কথা কৈছে? এলিভেটেড কৰিডৰ যদি 35 কিলোমিটাৰ আপোনালোকে কৰে, 4-5খন যদি তাতে আপোনাৰ বা অভাৰব্ৰিজ হয়, তাৰ তলত লাগি থকা যিমান বিচাৰ আজি 40-50 বছৰ যিবিলাক মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় কৰি আছে, আজি মানুহে তাত আপোনাৰ হোমষ্টে কৰিছে বা কিবা কৰিছে, যিবিলাক ব্যৱসায় কৰিছে এই ব্যৱসায়বিলাক বন্ধ হৈ যাব। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক কৈছো যে আপুনি কৈছে যে কাজিৰঙাৰ লোকেল মানুহে পিআইএল কৰি পেলাই বন্ধ কৰিছে বুলি কৈছে। আপুনি কিছুমান মানুহক মটিভেট কৰিছে, তেওঁলোকে বন্ধ কৰিছে, তেওঁলোকক নতুন সপোন দেখুৱাইছে, তেওঁলোকক কৈছে যে ইয়াত ইক' চেঞ্চিটিভ জোনটো মিনিমাইজ কৰিলে হোটেল হ'ব, ষ্টেডিয়াম হ'ব, লোকেল মানুহে সংস্থাপন পাব। ডেফিনেটলি সংস্থাপনৰ কাৰণে মানুহে ইয়াত কি কৰিছে, সংস্থাপনৰ কাৰণে মানুহে আপুনি দেখুওৱা সপোনটো দেখি পেলাই মানুহে ভাল হ'ব বুলি ভাবি পেলাই এই কথাটো কৈছে। কিন্তু মই অসমৰ ৰাইজক আজি আমি ইয়াতে গোটেই প্ৰতিবাদো কৰি আহিছো। মুখ্যমন্ত্ৰীয়ে যদি কৈছে যে উন্নয়ন নালাগে নেকি, বোকাখাটৰ মানুহক উন্নয়ন নালাগে নেকি, কাজিৰঙাৰ মানুহক উন্নয়ন নালাগে নেকি, বিশ্বনাথ চাৰিআলি মানুহৰ উন্নয়ন নালাগে নেকি? মই মুখ্যমন্ত্ৰীক সুধিছো, থলুৱা যিসকল জেজেএমৰ ঠিকাদাৰ তেওঁলোকে ঠিকা কৰিলে পইচা যে আজি লাখ লাখ কোটি টকা যে আপোনালোকে দিবলৈ আছে, পইচাবিলাক দিব নালাগে নেকি? আজি যে প্ৰত্যেকটো টেণ্ডাৰৰ আগত আপোনালোকে ব্যৱসায়ীৰ পৰা যে GST বিলাক আপোনালোকে আগতীয়াকে লৈ লৈছে, তাৰপিছত যে বিল পেমেণ্ট কৰা নাই, সেইবিলাক উন্নয়ন নালাগে নেকি? আজি যে যিবিলাক বাগানৰ স্কুল যিবিলাক বনোৱা হল, সেই স্কুল বিলাকৰ যে ঠিকাদাৰে যে আজি সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা যে আজিলৈকে পইচা পোৱা নাই, সেইবিলাক উন্নয়ন নালাগে নেকি? গুৱাহাটীত কেইবাখনো অভাৰব্ৰিজ আপোনালোকে বনালে, অভাৰব্ৰিজৰ তলত থকা যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকলে আজি তাৰিখত যে তেওঁলোকে হাহাকাৰ ভুগিবলগীয়া হৈছে, সেইবিলাক উন্নয়নৰ কথা আপুনি মনত নপৰে নেকি? গুৱাহাটীত আজি 10 মিনিট বৰষুণ দিলে 10 ঘণ্টাৰ কাৰণে মানুহ আজি তাৰ ৱাটাৰ লগিং হৈছিলে। হয়, আপোনালোকে অভাৰব্ৰিজ বনোৱাৰ সময়ত মানুহক কৈছিলে যে গুৱাহাটীৰ উন্নয়ন দেখিলে কংগ্ৰেছে বিৰোধ কৰে। এয়া উন্নয়ন নেকি? আজি ৰুক্মিণী গাঁও, হাতীগাঁও, আপুনি যদি পাঞ্জাবাৰী যতে যাওক, নাম কব নোৱাৰো, আজি গুৱাহাটী মানুহ হাহাকাৰত মৰিছে। এয়া উন্নয়ন? আমি যোনদিনাখন 2018 চনত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই পিআইএল কৰি পেলাই যেতিয়া এই অবৈধ শিল বালি খননৰ কথাৰ বিৰোধিতা কৰিছিলে, বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলে, তেতিয়া আপোনালোকে গুৰুত্ব নিদি কোনটো উন্নয়ন, কাৰ উন্নয়নৰ কথা কৈছে? হোটেল কি, ক'ত, কাৰ হোটেলৰ কথা কৈছে? এফালে মানি গ্ৰীণছ কৰি, এফালেতো আপোনালোকে গলেই কাঞ্চনজুৰি, এইবিলাকতো গলেই, গোটেই বাগান চাগান বিলাক লৈছেই। আৰু এতিয়া কোন গান্ধী নামৰ এজনে এই আমাৰ কাজিৰঙাৰ পাহাৰৰ সিফালে কিমান অবৈধ মাইনিঙৰ কাম কৰি আছে। কাৰ স্বাৰ্থত কৰিব বিচাৰিছে? আদানী, আম্বানী, বহিৰাজ্যৰ বনিয়াবিলাকে আপোনাক চকীত বহাইছে, আৰু বহাই লৈ এফালৰ পৰা পানীৰ দৰত মাটিবিলাক লৈ গৈছে, আৰু মানুহবিলাকক এতিয়া তেওঁলোকক অবৈধ খনন কৰিবলৈ দেই ইলিগেল মাইনিং কৰাই মানুহবিলাকক মেন মেড মেছেকাৰ, মানৱ সৃষ্ট প্ৰলয়ৰ দ্বাৰা মানুহক আজি 20 বছৰ উজনিত পিছুৱাই লৈ গল, আৰু একেটাই কাম আপুনি কাজিৰঙাত কৰিব ওলাইছে। আৰু তাকে যিহেতুকে আজি আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত আমি যেতিয়া প্ৰতিবাদ কৰিলো, এই কথা যেতিয়া সৰ্বত্ৰে নেশ্যনেল লেভেলত কথাটো প্ৰচাৰ হোৱাৰ কথাটো আপুনি গম পালে, তেতিয়া আপুনি একেবাৰে নজনা অজলা লৰাটোৰ নিচিনাকে কৈছে যে মই উন্নয়ন বিচাৰো। কাৰ উন্নয়ন বিচাৰিছে আপুনি? সেই বুন্দাজান পুতি জয়ন্ত মল্লে যেতিয়া জলাশয় এনক্ৰচ কৰিলে, উন্নয়ন কাৰ কৰিলে? বুন্দাজান পুতি এনক্ৰচ কৰি জয়ন্ত মল্লৰ ঘৰলৈ যোৱা 3 কোটি টকা দি যে ৰাস্তা বনাই পেলাই, সেইটো উন্নয়ন কাৰ কাৰণে কৰিলে? জয়ন্ত মল্ল বৰুৱাৰ উন্নয়ন। এই যে ইয়াত যে গোটেই বাগান বিলাক যে আপোনালোকে হস্তগত কৰিছে, কাৰ উন্নয়ন কৰিছে আপোনালোকে? এফালৰ পৰা অসমখন, মই অসমৰ ৰাইজক কৈছো, এইজন মানুহ বহুত চতুৰ মানুহ। এই মানুহজনে বহি যি উন্নয়নৰ কথা কৈছে, এই আদানীৰ উন্নয়ন। এওঁ যি উন্নয়নৰ কাজিৰঙা উন্নয়ন কৰিছে,
হোটেলৰ মালিকৰ উন্নয়ন, চিইঅ'ৰ উন্নয়ন, কোম্পানীৰ উন্নয়ন। এওঁলোকে ইংলে পথাৰৰ যি মাটি হস্তগত কৰি বনিয়াক দিব বিচাৰিছে, এই বহিৰাজ্যৰ কোম্পানীৰ উন্নয়ন। এওঁলোকে যেনেকে ৰামদেৱক মাটি দিলে, সেই মাটি কাক ক'ত দিলে? ৰামদেৱক দিলে। চকীদাৰ আৰু ডাম্পাৰৰ ড্ৰাইভাৰৰ উন্নয়ন কৰিলে তেওঁলোকে। তাকো আমাৰ ভাল ল'ৰা ছোৱালী বিলাককো তাত চকীদাৰ ড্ৰাইভাৰ বিচাৰি যাবলৈ হলেও গেটত গালি খাব লাগে। মই সেইকাৰণে কৈছো যে ইক' চেন্সিটিভ জোনটো এই 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰিলে নুমলীগড় বন্ধ হৈ যাব বুলি কোৱা যিটো গছত গৰু উঠা, হুলুঙাই কাণ কচোৱা, বান্দৰামী কথা যিবিলাক কৈছে, যে এতিয়াও সেই 10 কিলোমিটাৰ থাকোতেও নুমলীগড় কেতিয়াও বন্ধ হৈ যোৱা নাছিল আৰু বন্ধ নহয়। মুখ্যমন্ত্ৰীয়ে সকলোকে মুখ্য সজাব বিচাৰে। আপুনি সেইখন চকীত বহি কেমেৰা কেইটা মাতি আনি এনেকুৱা উন্নয়নৰ কথা নকব য'ত 2,10,000 কোটি টকা ধাৰৰ পূজাত মানুহ ককবকাবলগীয়া হৈছে। এনেকুৱা উন্নয়নৰ কথা নকব য'ত দুবছৰত 9,000 স্কুল বন্ধ হৈ গল। কোনটো উন্নয়নৰ কথা কবলৈ আহিছে? এনেকুৱা উন্নয়নৰ কথা নকব য'ত শিক্ষকসকলে পাঠদান কৰি 3:30 বজাত স্কুলৰ পৰা আহি লোকপিয়লৰ কাৰণে বিনা মানে হেৰি কৰিবলৈ লঘোণে ভোকে লোকপিয়লৰ কামত যাব লাগে। এনেকুৱা উন্নয়নৰ কথা নকব য'ত 40 লাখ ল'ৰা ছোৱালীয়ে চাকৰি নাপায়, গ্ৰেজুৱেট ল'ৰা ছোৱালীয়ে হাহাকাৰ কৰি ঘূৰি ফুৰিবলগীয়া হৈছে। এনেকুৱা উন্নয়নৰ কথা নকব য'ত অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকত ল'ৰা ছোৱালী পঢ়িবলৈ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আপুনি গোটেই ক'ত মাটি পায় ক'ত মাটি পায়। আকৌ দেখিলো আপোনাৰ ইয়াতে দেখিলো যে মাটিৰ কথাটোত আপুনি আইন বনাই থাকে। হয়, আমাৰ যদি আপুনি যদি চাই আমাৰ যিটো খিলঞ্জীয়া ৰক্ষা কবচ, মাটিৰ যিটো আদান প্ৰদান, সেইবিলাক আমি বুজি পাওঁ। কিন্তু আপুনি সদায় মাটিক লৈ পেলাই কোনে ক'ত বিকিব, কাৰ মাটি বিকিব, কিয় ইমান মাটি কৈ থাকে? ইমান মাটিৰ যে সিদ্ধান্ত লৈছে, কিয় চৰকাৰী স্কুলৰ কথা সিদ্ধান্ত ল'ব পৰা নাই? আমি এটাই কথা কব বিচাৰিছো, ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত নপৰিব। এওঁ আজি যিটো কৈছে যে কাজিৰঙা ইক' চেন্সিটিভ জোনৰ কথা কোনেও নাজানে, তেওঁহে এক্সপাৰ্ট। এক্সপাৰ্ট হওঁতে স্কুল বন্ধ হৈছে, এক্সপাৰ্ট হওঁতে হস্পিটেলৰ বিল্ডিং আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, এক্সপাৰ্ট হবলৈ যাওঁতে লক্ষ লক্ষ ল'ৰা ছোৱালী নিবনুৱা হৈছে, এক্সপাৰ্ট হবলৈ যাওঁতে মানুহক কৰ কাটল, GST এইবিলাকে শেষ কৰাই পেলাইছে। মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো, ইমানেই যদি অসমীয়া মানুহৰ উন্নয়নৰ কথা চিন্তা কৰে, JJMৰ ঠিকাদাৰ বিলাকৰ বিল বিলাক মোকলাই দিয়কচোন। ইমান যদি উন্নয়নৰ কথা চিন্তা কৰে, নিকা একদম অজলা ল'ৰাটোৰ নিচিনাকৈ মুখ্যমন্ত্ৰী চকীত বহি কথাবিলাক কয়, এই যে মানুহক ৰামঠগন দিয়া কাৰবাৰ বিলাক কোৱাটো বন্ধ কৰকচোন। মই মুখ্যমন্ত্ৰীক এটা কথাই কলো যে মেন মেড মেছেকাৰ, যিটো মানৱ সৃষ্ট প্ৰলয় যাতে কাজিৰঙাৰ দ্বাৰা নহয়, ইয়াত কোনো ষ্টেডিয়াম নহলেও থকা ষ্টেডিয়াম, মই ৰাইজক কৈছো, কোনো সৰু সজাই ষ্টেডিয়ামখন এওঁলোকে লিজত দিব ওলাইছে কোনো কেইবাটামান কোম্পানী, কেইবাটামান মাৰোৱাৰী মানুহক সৰু সজাই, তৰুণ গগৈ দিনত সৰু সজাই যিখন ষ্টেডিয়াম বনাইছিলে এখন কোম্পানীত দিব বিচাৰিছে। থকা ষ্টেডিয়ামখন ৰাখিব নোৱাৰে, ইয়াত ষ্টেডিয়াম বনাই পেলাই উন্নয়নৰ কথা কয়। তাৰমানে পইচা চইচা বিলাক চবে এডভান্স লৈ লৈছে, কোম্পানী বিলাকে তাগিদা দিছে। গতিকে ইয়াত তেওঁলোকে ৱাৰ্ডৰ প্ৰেচিডেণ্ট, পঞ্চায়ত, জিলা পৰিষদৰ মানুহ বিলাকক কৈ দিছে যে ঘৰে ঘৰে যা, এই যদি কাজিৰঙাত যদি মানে ষ্টেডিয়াম হৈ যায়, চাকৰি পাব, উন্নয়ন হব, দোকান হব। কোন চা দোকান হব? অভাৰব্ৰিজ ওপৰেদি গলে তলৰ দোকানী বিলাকৰ কি অৱস্থা হব? আপুনি দোকান বনাই দিব নেকি? বনাই দিব নেকি মুখ্যমন্ত্ৰীয়ে দোকান বনাই? গতিকে এনেকুৱা বাংফুঙীয়া কথা কৈ মানুহক পথভ্ৰষ্ট নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো। আপুনি এই চিণ্ডিকেটৰ পাল্লাত আৰু নপৰিব। বহুত চিণ্ডিকেট, ইমান সম্পত্তি কি কৰিব? কিমান খাব ইমান সম্পত্তি? মোৰ এটা 53, আপুনি মোতকে 4 বছৰ ডাঙৰ। কিমান খাব? দিনটোত আধা কেজি ওপৰ খাব নোৱাৰে। এটা ঘৰত কৈছে, দুটা ঘৰত মানুহ দিনটোত থাকিব নোৱাৰে। শুবলৈ এখনেই বিচনা লাগে। হস্পিটেলৰ ট্ৰিটমেণ্টতো এখনেই বিচনাতে ট্ৰিটমেণ্ট কৰিব লাগিব, শ্মশানলৈও অকলেই যাব। ইমান সম্পত্তি লাগেনে? সম্পত্তি এইকাৰণেই লাগে গাড়ীখনত বহি থাকি নিজৰ যাতে পুৰণা দিনৰ কথাবিলাক যাতে মানে জেল জৰিমনাত যাবলগীয়া নহয়। গতিকে পইচা এগাল কোম্পানীৰ পৰা লৈছে, MLA বিধায়ক অকমান কিনিছে, ইটো দল ভাঙিছে, সিটো দল ভাঙিছে, এইবোৰ কৰিবৰ কাৰণে অন্যমতে অত কৰিবা, হৰক তৰক তত কৰিবা, কি এনেকুৱা কামৰ কাৰণে অসমখনৰ ধ্বংস নকৰিবৰ কাৰণে আহ্বান জনাই। এই যে আপুনি এই যে এৱাৰ্ড দি থাকে যে প্ৰকৃতিৰ সুৰক্ষাৰ যিবিলাক মানুহ এৱাৰ্ড দি থাকে, মাজে মাজে ক'ত গ'লে মানুহবিলাক? আমি আকৌ ইমান প্ৰকৃতি সুৰক্ষা প্ৰেমত লাগি নাথাকো, কিন্তু আমি জেনুইন কামটোত আমি লাগি ভাল পাওঁ। মুখ্যমন্ত্ৰীক সেইকাৰণে কৈছো, এই মানুহ কিনিবৰ কাৰণে অসমখন নিবিকিব, MLA বিধায়ক কিনি নিজৰ গাড়ী ৰাখিবৰ কাৰণে অসমখন নিবিকিব। কাজিৰঙাৰ জীৱ জন্তু, কাজিৰঙাত মানুহে হোটেল আৰু ষ্টেডিয়াম চাবলৈ নাহে মুখ্যমন্ত্ৰী ডাঙৰীয়া। কাজিৰঙাৰ মানুহে জৈৱ বৈচিত্ৰ্য, ইয়াৰ যিটো ডাইভাৰ্চিটি, ইয়াৰ যিটো জীৱ জন্তুৰ যিটো আমাৰ এই গোটেই বস্তুবিলাক কাজিৰঙা চাবলৈ যায়। ফৰেইন কাণ্ট্ৰিৰ পৰা ইয়াত আপোনাৰ
হায়াত হোটেলত মানুহ চাবলৈ নাহে টয়লেট দুটা বনাব পৰা নাই মানুহ আহিলে ফৰেন কাণ্ট্ৰি পৰ্যটক বিলাক ইয়ালৈ আহিলে ৰাস্তাত মানে যিটো ৰোড চাইড এমেনিটিজত ভালকে দুটা টয়লেট আপুনি বনাব পৰা নাই ষ্টেডিয়াম বনাই কথা কবলৈ যে জেগা পোৱা নাই আপোনালোকে হাতী মানুহৰ সংঘাত চলি আছে যাদৱ পায়ঙৰ ছোৱালী তেওঁলোকে যেতিয়া এখন আকৌ নতুনকে যেতিয়া এখন অৰণ্য বনালে সেইখনো গুণ্ডা লগাই পেলাই আপোনালোকে জ্বলাই দিলে গতিকে এনেকুৱা 2 নম্বৰী কাম নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছো আৰু নিজৰ কেমেৰাকেইটা সন্মুখত লৈ ধাৰাপাত অজলা বেচেৰা ল'ৰাটোৰ নিচিনাকে আয়োদেহী অসমৰ ল'ৰা ছোৱালীক উন্নয়ন হবলৈ নিদিয়ে বোকাখাটৰ মানুহক উন্নয়ন হবলৈ নিদিয়ে কাজিৰঙা মানুহক উন্নয়ন হবলৈ নিদিয়ে আপুনি কোনচা উন্নয়ন কৰিছে য'ত 40 লাখ নিবনুৱা ল'ৰা ছোৱালীয়ে চাকৰিৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰিবলগীয়া হৈছে উন্নয়নৰ কথা কয় গুৱাহাটীত 200 চিটি বাছ বগা চিটি বাছ বন্ধ হৈ গল জানে সেই মানুহবিলাকৰ উন্নয়ন কি হৈছে আপুনি গম পায় ৰুক্মিণী গাঁৱত যাওকচোন আপুনি হাতী গাঁৱত যাওকচোন নলা চাৰিটা খান্দিব নোৱাৰে ইয়াত উন্নয়নৰ কথা কৈ পেলাই এওঁলোকে বিশ্ববিখ্যাত হবলৈ গুচি যাব বিচাৰিছে সেইকাৰণে মুখ্যমন্ত্ৰী ভয়াতুৰ আজি গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতুকে ইয়াত আহি আমি সকলোৱে এইটো হুংকাৰ দিলো লগে লগে তত্ত্বাতয়াকে মাতি আনি সাংবাদিকক মাতি আনি কলে এওঁলোকে উন্নয়ন নিবিচাৰে এওঁলোকে একো নাজানে চব পঢ়া শুনা মানুহ মুখ্যমন্ত্ৰী মহোদয় আজিকালি ChatGPT সুধিলেও চব কৈ দিয়ে গুগল চাৰ্চ কৰিলেও চব কৈ দিয়ে আপুনি চব মিছা কথা কব মানে কৈ পেলাই মানুহক অজলা মানুহক ভুলুৱা দি সকলোকে ভুলাব নোৱাৰে সেইকাৰণে মই কৈছো মুখ্যমন্ত্ৰী এজন যেতিয়ালৈকে থাকিব অসম বিকিব অসম ধ্বংস কৰিব এওঁ পইচা মাটি সম্পত্তিৰ বাদে একো বুজি নাপায় মুখ্যমন্ত্ৰীক কৈছো মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰক আৰু এনেকুৱা যাতে কাজিৰঙাক লৈ পেলাই যাতে ৰাজনীতি নকৰিবৰ কাৰণে আপোনাক টানি দাবী আৰু অনুৰোধ জনালো কাৰণ আপুনি যে মুখ্যমন্ত্ৰী অকল আপোনাৰ ঘৰৰ কাৰণে নহয় আপুনি আমাৰো মুখ্যমন্ত্ৰী আমাৰো কলকাতালৈ পইচা দিয়া যায় এই যে গাড়ীখন চলাই আহি আছো এখনো ৰুট টেক্স দিয়া হয় টুল টেক্স দিয়া হয় গতিকে আপুনি মন মানি কৰি চব কথা কলে আমি মানি নলম সেইকাৰণে মই অসমৰ ৰাইজক কৈছো সকলো ওলাই আহক মুখ্যমন্ত্ৰী ভয়াতুৰ মানুহে সকলোৱে হেঁচা মাৰি ধৰক সকলোৱে যদি একমুখে ছচিয়েল মিডিয়াত মাতিব এওঁ কাইলৈ কব যে ইক' চেন্সিটিভ জোন 10 কিলোমিটাৰ থাকিব লাগে আৰু যদি 10 কিলোমিটাৰ থাকিব লাগে অসমৰ প্ৰত্যেকে ছচিয়েল মিডিয়াত কাজিৰঙা সুৰক্ষাৰ স্বাৰ্থত আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত আপোনালোকে আগবাঢ়ি আহক দীপৰ বিল লতাং কৰিলে এওঁলোকক খালি অভাৰব্ৰিজ লাগে আকৌ এই যে ৰাজ চক্ৰৱৰ্তী বোলে এজনক আকৌ এক্সটেনশ্যন দিছে মুখ্যমন্ত্ৰী ৰিটায়াৰ হোৱা মানুহবিলাকক কিয় এক্সটেনশ্যন দিয়ে আপোনালোকে জানেনে ৰিটায়াৰ হোৱা মানুহকেইটাই কমিশ্যনটো ভালকে দিব জানে ক'ৰ পৰা কমিশ্যনটো আহে এই ডিলিংটো ভালকে কৰাৰ কাৰণে 60 বছৰীয়া বয়সস্থ মানুহ এটা ৰিটায়াৰ হোৱাৰ পিছত আকৌ তেওঁলোকে 3-4 বছৰ এক্সটেনশ্যন দিয়ে তাৰ কাৰণে এটা যুৱ প্ৰজন্ম ডিপ্ৰাইভ হৈ থাকে তেওঁলোকেতো লাজ নাপায় এক্সটেনশ্যন লোৱাকেইটা আৰু প্ৰত্যেকটো ধুৰন্ধৰ অফিচাৰক তেওঁলোকে এক্সটেনশ্যন দি ৰাখে যাতে 60-40 কমিশ্যনৰ কামবিলাক কৰিব পাৰে সেইকাৰণে সকলোকে কৈছো ছেফ কাজিৰঙা ছেফ নেচাৰৰ ক্ষেত্ৰত সকলো ওলাই আহক সকলো একেমুখে মাত দিয়ক যে প্ৰকৃতি থাকিলেহে আমি থাকিম প্ৰকৃতিক সুৰক্ষা দিয়ক ধন্যবাদ